মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই পুনৰ তোমালোকৰ মাজলৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ এটি পাঠ লৈ। পাঠটিৰ নাম হৈছে হেল্থ ইজ ৱেল্থ। ইয়াৰ অৰ্থ হৈছে স্বাস্থ্যই সম্পদ। স্বাস্থ্যক সম্পদ বুলি কিয় কোৱা হৈছে বাৰু জানানে? কাৰণ স্বাস্থ্য ভালে নাথাকিলে আমি কোনো কামেই ভাল ধৰণে কৰিব নোৱাৰোঁ। আমাৰ খেলা ধূলা কৰিবও মন নাযায় স্বাস্থ্য ভালে নাথাকিলে, পঢ়া শুনা কৰিবও মন নাযায়, তাৰ পৰা আমাৰ খোৱা লোৱা কৰিবও মন নাযায়। সেইবাবে স্বাস্থ্য আমি সদায় ভালে ৰাখিবৰ যত্ন কৰিব লাগে। তেতিয়াহ'লে আহাচোন পাঠটিত কি কৈছে আমি পঢ়ি চাওঁ। জোনাক ইজ আ 10-year-old boy. জোনাক এজন 10 বছৰীয়া ল'ৰা। His uncle is a famous doctor of his city. His uncle, তাৰ খুৰাক, is a famous doctor, এজন খুব বিখ্যাত ডাক্তৰ হয় of his city. তেওঁৰ চহৰখনত, তেওঁ যিখন চহৰত থাকে সেই চহৰৰ এজন বিখ্যাত ডাক্তৰ। Since yesterday, Jonak has been suffering from fever. Since yesterday, যোৱাকালিৰ পৰা Jonak has been suffering, জোনাকে ভুগি আছে from fever, জ্বৰত। তাৰমানে যোৱাকালিৰ পৰা জোনাকে জ্বৰত ভুগি আছে। He also feels very weak. সি আৰু বৰ দুৰ্বলো অনুভৱ কৰিছে। So his uncle is examining him. So গতিকে his uncle is examining him. তাৰ খুৰাকে তাক পৰীক্ষা কৰিছে। Examining মানে পৰীক্ষা কৰি থকা। তাৰ খুৰাকে তাক পৰীক্ষা কৰি আছে। His uncle knows that Jonak does not like to eat the healthy food that his mother offers him. His uncle knows, তাৰ খুৰাকে জানে, that Jonak does not like, জোনাকে ভাল নাপায়, to eat, খাবলৈ, the healthy food, সেই হেল্ডি মানে স্বাস্থ্যকৰ যিবিলাক খাদ্য আছে সেইবোৰ that his mother offer him, যিবোৰ তাৰ মাকে তাক খাবলৈ দিয়ে। মানে জোনাকৰ আংকলে জানে যে জোনাকৰ মাকে তাক খাবলৈ দিয়া হেল্ডি ফুডবোৰ মানে স্বাস্থ্যৰ কাৰণে উপকাৰী যিবোৰ খাদ্য আছে সেইবোৰ সি খাবলৈ ভাল নাপায়। He likes to eat chocolates, chips, noodles, cold drinks, etc. সি কি খাবলৈ ভাল পায়? He likes to eat, সি খাবলৈ ভাল পায় চকলেট, চিপছ, নুডলছ, কোল্ড ড্ৰিংকছ, এইবোৰ খাই সি ভাল পায়। তোমালোকেও ভাল পোৱা নহয় জানো? এইবোৰ বস্তু দেখিলে তোমালোকৰো খাওঁ খাওঁ লাগে, কিন্তু প্ৰকৃততে এই খাদ্যবিলাক স্বাস্থ্যৰ বাবে উপকাৰী নহয়। So his uncle decided to tell him something about health and hygiene while examining him. সেইবাবে তাক পৰীক্ষা কৰি থকাৰ সময়ত খুৰাকে তাক কিছু কথা স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত ক'বলৈ বিচাৰিছে। আংকলে কি কৈছে? জোনাক, ইউ ফ্ৰিকুৱেণ্টলি ফল ছিক। জোনাকক কৈছে যে জোনাক, তুমি প্ৰায়ে অসুখত পৰা। ফ্ৰিকুৱেণ্টলি মানে প্ৰায়ে, খুব সঘনাই। ফল ছিক, বেমাৰত পৰা। ইউ শুড অলৱেজ ইট গুড ফুড টু ৰিমেইন হেল্ডি বিকজ হেল্থ ইজ ৱেল্থ। জোনাকক কৈছে ইউ শুড অলৱেজ ইট গুড ফুড, তুমি সদায় ভাল খাদ্য খোৱা উচিত, টু ৰিমেইন হেল্ডি, স্বাস্থ্যৱান হৈ থাকিবলৈ, বিকজ হেল্থ ইজ ৱেল্থ, কাৰণ স্বাস্থ্যই পৰম ধন। এইবাৰ জোনাকে কৈছে আংকল, কেন ইউ প্লিজ টেল মি হোৱাট টাইপ অফ ফুড শুড আই ইট টু ৰিমেইন হেল্ডি। জোনাকে খুৰাকক সুধিছে যে আংকল, কেন ইউ প্লিজ টেল মি, খুৰা তুমি মোক ক'বানে, হোৱাট টাইপ অফ ফুড, কি ধৰণৰ খাদ্য শুড আই ইট, মই খোৱা উচিত, টু ৰিমেইন হেল্ডি, স্বাস্থ্যৱান হৈ থাকিবলৈ, মানে স্বাস্থ্যৱান হৈ থাকিবলৈ কি এনেকুৱা ধৰণৰ খাদ্য খোৱা উচিত সেই কথাটো তুমি মোক ক'বানে। আংকলে কৈছে য়েছ জোনাক, নিশ্চয় জোনাক, আই উড লাভ টু টেল ইউ এবাউট ইট, এই বিষয়ে তোমাক ক'বলৈ মই খুবেই ভাল পাম। In breakfast, you can eat bread, butter, banana, egg and a glass of milk. ৰাতিপুৱা যি তুমি নাস্তা কৰা তাত তুমি কি খোৱা উচিত যে ব্ৰেড, বাটাৰ,
ব্ৰেড মানে জানাই ৰুটি, বাটাৰ মানেও জানা মাখন, বানানা জানা কল, এগ কণী এণ্ড এ গ্লাছ অফ মিল্ক আৰু এগিলাচ গাখীৰ খোৱা উচিত। ইন মিলছ ইউ শুড ইট ৰাইচ, ডাল, মিট, ফিছ এণ্ড লটছ অফ কুকড ভেজিটেবল। আৰু যিটো মিল খাওঁ আমি দুপৰীয়াৰ আহাৰ খাওঁ তাত আমি ভাত, দাইল, মাংস, মাছ আৰু যথেষ্ট পৰিমাণৰ আমি ভেজিটেবলছ মানে শাক পাচলি খোৱা উচিত। এগেইন ড্ৰিংক 2 to 3 liters of water daily and as much fruit as you can. আকৌ আমি দিনটোৰ ভিতৰত 2 পৰা 3 লিটাৰ পানী খাব লাগে আৰু যিমান পাৰোঁ আমি সিমানখিনি ফল খাব লাগে। Always try to avoid junk food because it is unhealthy. Always try সদায় কি কৰা উচিত চেষ্টা কৰা উচিত to avoid junk food. জাংক ফুডবোৰ মানে যিবোৰ আমাৰ ফাষ্ট ফুড আছে আমি খাই ভাল পাওঁ সেইবোৰ বস্তু আমি সদায় এৰি চলিব লাগে কাৰণ সেইবোৰ হৈছে আনহেল্ডি মানে অস্বাস্থ্যকৰ। এবাৰ জোনাকে আকৌ সুধিছে আংকল ইউ নো ডেট আই ডু নট লাইক টু ইট ফ্ৰুইট এণ্ড ভেজিটেবলছ। যে খুৰাকক কৈছে খুৰা তুমি জানা যে মই ফ্ৰুইট ফল আৰু ভেজিটেবলছ মানে শাক পাচলি খাই ভাল নাপাওঁ। ইনষ্টেড আই লাভ জাংক ফুড। ইনষ্টেড তাৰ বাহিৰে মই কি কৰোঁ আই লাভ জাংক ফুড মই জাংক ফুড খাই ভাল পাওঁ। বাট ফ্ৰম নাও অনৱাৰ্ডছ আই উড চিয়'ৰলি ট্ৰাই টু ইট এভৰিথিং ডেট ইউ আস্ক মি টু ইট। বাট ফ্ৰম নাও অনৱাৰ্ডছ কিন্তু আজি এতিয়াৰ পৰাই মই কি কৰিম আই উড চিয়'ৰলি ট্ৰাই মই নিশ্চিতভাৱে চেষ্টা কৰিম টু ইট এভৰিথিং সেই সকলোবোৰ খাবলৈ যিবোৰ ডেট ইউ আস্ক মি টু ইট যিবোৰ তুমি মোক খাবলৈ কৈছা। তেতিয়া আংকলে কৈছে আই ফিল ভেৰি হেপ্পী টু হিয়াৰ ইট ফ্ৰম ইউ জোনাক। জোনাকক কৈছে যে তোমাৰ পৰা এইখিনি কথা শুনি মই বৰ সুখী হৈছোঁ। আই উইল অলছ' ছাজেষ্ট ইউ টু কিপ ইউৰ ছেল্ফ এণ্ড ইউৰ ছাৰাউণ্ডিংছ নিট এণ্ড ক্লিন। মই তোমাক আকৌ পৰামৰ্শ দিম যে তুমি তোমাৰ নিজকে আৰু তোমাৰ চাৰিওদিশৰ যি পৰিৱেশ সেইখিনি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিবা। এবাৰ জোনাকে কৈছে আংকল প্লিজ টেল মি হাউ আই কেন মেইনটেইন ক্লিনলিনেছ। জোনাকে কৈছে খুৰা অনুগ্ৰহ কৰি মোক কোৱা কিদৰে মই এই পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব পাৰোঁ। আংকলে কৈছে ইট ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট ফৰ এভৰি পাৰ্চন টু বি নিট এণ্ড ক্লিন। আংকলে কৈছে যে প্ৰত্যেকজন ব্যক্তিৰ কাৰণে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো খুবেই দৰকাৰী। ইউ শুড টেক বাথ এভৰি ডে। তুমি সদায় কি কৰা উচিত প্ৰতিদিন গা ধোৱা উচিত। ব্ৰাছ ইউৰ টিথ টুৱাইচ ডেইলি। তুমি তোমাৰ দাঁত প্ৰতিদিনে দুবাৰকৈ ব্ৰাছ কৰিব লাগে কৰা উচিত। ৱাছ ইউৰ হেণ্ডছ বিফ'ৰ ইটিং এনিথিং। যিকোনো বস্তু খোৱাৰ আগতে তোমাৰ হাত ধুই ল'ব লাগে। ট্ৰিম ইউৰ নেইলছ ৰেগুলাৰলি। তোমাৰ নখ ৰেগুলাৰলি মানে নিয়মিতভাৱে কাটিব লাগে। কম্ব ইউৰ হেয়াৰ প্ৰপাৰলি। আৰু তোমাৰ চুলি সদায় সঠিকভাৱে আঁচুৰিব লাগে। এণ্ড অলৱেজ ৱেৰ ক্লিন ক্লথছ এণ্ড পলিছ শ্বুজ। আৰু সদায় পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে আৰু জোতা পলিছ কৰা জোতা মানে চাফ চিকুণ কৰা জোতা পিন্ধিব লাগে। অলৱেজ থ্ৰ' দ্য গাৰ্বেজ ইনটু এ ডাষ্টবিন অনলি। আৰু ঘৰৰ যিবিলাক জাবৰ জোঁথৰ থাকে সেইবিলাক আমি সদায় ক'ত পেলাব লাগে ডাষ্টবিনত পেলাব লাগে। ডু নট স্পিট হিয়াৰ এণ্ড দিয়াৰ। য'তে ত'তে থু পেলাব নালাগে। নেভাৰ ফৰগেট টু কিপ ইউৰ হাউচ ক্লিন এণ্ড টাইডি। তোমাৰ ঘৰটো সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিবলৈ নেভাৰ ফৰগেট কেতিয়াও নেপাহৰিবা। জোনাকে তাৰপিছত কৈছে থেংক ইউ আংকল ফৰ ইউৰ ছাজেশ্যনছ। যে খুৰা তোমাৰ এই পৰামৰ্শৰ বাবে ধন্যবাদ। আই উইল অলৱেজ ট্ৰাই টু ফ'ল' দিছ। আৰু মই সদায় এই কথাখিনি মানি চলিবলৈ চেষ্টা কৰিম। আই চি মাই মাদাৰ ক্লিনিং দ্য হাউচ। মই
মোৰ মায়ে ঘৰ চাফা কৰা দেখোঁ। She always keeps everything in proper places, sweeps and mops the floor, dusts the furniture and removes the cobweb. তেওঁ সদায় ঘৰৰ বস্তুবোৰ সঠিক স্থানত থয়, ঘৰৰ মজিয়াখন সদায় সাৰি মচি ৰাখে, চাফা কৰি ৰাখে, ফাৰ্নিচাৰবিলাক মানে যিবিলাক আচবাব আছে সেইবোৰৰ পৰা ধূলি আঁতৰাই থয়, এণ্ড ৰিমুভ দ্য কবৱেবছ, আৰু যি মকৰাৰ জাল বান্ধে সেই জালবোৰ তেওঁ পৰিষ্কাৰ কৰে। আংকল, এইবাৰ আংকলে কৈছে, ইউ আৰ ৱেলকাম মাই চাইল্ড, যে তোমাক স্বাগতম জনাইছোঁ, তুমি এই কামখিনি ভালদৰে কৰিবা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটো ইমানেই আছিল। তোমালোকে নিশ্চয় বুজি পাইছা, নহয় জানো? গতিকে সদায় তোমালোকেও স্বাস্থ্যৱান হৈ থাকিবলৈ চেষ্টা কৰিবা, ভাল খাদ্য খাবা, জাংক ফুড খোৱাটো যিমান পাৰা এৰিবলৈ চেষ্টা কৰিবা, আৰু নিজকে স্বাস্থ্যৱান কৰি ৰাখি সুখী হৈ থাকিবলৈ চেষ্টা কৰিবা। তেন্তে আজিলৈ বাই বাই।